নমস্কাৰ লৈ আহিছো এই মুহূৰ্ত অন্য এটা ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ এটা বিশেষ সিদ্ধান্ত যেটো সিদ্ধান্তত সীমান্তৱৰ্তী লোকসকলক নিজৰ সুৰক্ষাৰ বাবে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ অনুমতি প্ৰদান কৰিছে আৰু ইয়াৰ পিছতে ৰাজ্য চৰকাৰৰ এই কঠোৰ সিদ্ধান্তৰ বিৰুদ্ধে বিৰোধী দলৰ কেইবাগৰাকীও ব্যক্তিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে তাৰ মাজতে এবাৰ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ সৰব হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে তেওঁ উল্লেখ কৰিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া আমাক সুৰক্ষা দিব নোৱাৰে নিজৰ যে ৰাজধৰ্ম খেয়া মুখ্যমন্ত্ৰী গৰাকীয়ে পালন কৰিব লাগে হালেৰি এতিয়া খেয়ালৰ পিছত দৌৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী তেখেতে অসমৰ ৰাইজক সুৰক্ষা দিব নোৱাৰে এতিয়া তেওঁ সেই কথা অকপতেই স্বীকাৰ কৰা দেখিবলৈ পোৱা গৈছে বুলি ইতিমধ্যে কটাক্ষ কৰিছে মীৰা বৰঠাকুৰে জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্ত অন্যটো ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে অকপতে স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে আমাক সুৰক্ষা দিব নোৱাৰে এতিয়া অসমৰ ৰাইজক সুৰক্ষা দিব নোৱাৰে এই কথা স্বীকাৰ কৰিছে বুলি তেওঁ কটাক্ষ কৰিছে যাৰ বাবে আমি সকলোৱে এতিয়া নিজৰ সুৰক্ষাৰ বাবে মাৰণাস্ত্ৰ ল'ব লাগিব মাৰণাস্ত্ৰ হাতত তুলি ল'ব লাগিব মুখ্যমন্ত্ৰীয়ে নৈতিক দায়িত্ব পাহৰি কাৰ ঘৰ ভঙা কাৰ দল ভঙা এই কথাবোৰত গুৰুত্ব প্ৰদান কৰিছে কোনে কোন দলৰ কোন সভাপতি হ'ব এইবোৰ তেওঁ মাথা মাৰি আছে বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁ কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ সমালোচনা কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ আৰু তেওঁ উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী কেৱল আপুনি বিজেপি দলৰেই নহয় আপুনি অসমৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী গতিকে আপুনি কোনে কাৰ দলত আছে কোনে কোন দলৰ সভাপতি হৈছে কোনে কোন দলত কি কৰিছে সেই কথা আপুনি চিন্তা কৰা বাদ দি অসমৰ যিসমূহ জ্বলন্ত সমস্যা সেই সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰক অসমৰ ৰাইজক কৰ্মসংস্থাপন দিয়াৰ কথা চিন্তা কৰক অসমৰ ৰাইজৰ কথা ভাবক কিন্তু আপুনি কেৱল মাত্ৰ বিজেপি দলৰ এগৰাকী মুখ্যমন্ত্ৰীৰ দৰে কেৱল মাত্ৰ দলীয় যিসমূহ খামখেয়ালি দলীয় যিসমূহ আলোচনা সেই কথাবোৰত মাথা মাৰি আছে আৰু এতিয়া আপোনালোকে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যি সিদ্ধান্ত হৈছে মাৰণাস্ত্ৰ অনুজ্ঞাপত্ৰ সীমান্তৱৰ্তী লোকসকলক নিজৰ সুৰক্ষাৰ বাবে মাৰণাস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ'ব এই কথা যি অসম কেবিনেট সেই অসম কেবিনেটত সেই কথা ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথা অসমৰ ৰাইজক অৱগত কৰিছে আৰু ইয়াৰ পিছতে এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পৰা আৰম্ভ কৰি মীৰা বৰঠাকুৰৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও ব্যক্তিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে তাৰ মাজতে এইবাৰ মীৰা বৰঠাকুৰ সৰব হৈছে তেওঁ উল্লেখ কৰিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ ৰাজধৰ্ম পালন কৰক তেওঁ আন কথাবোৰ মাথা মাৰি থকা বাদ দিয়ক তেওঁ এতিয়া হালেৰি খিয়ালৰ পিছত দৌৰিছে এনে ধৰণৰ তেওঁ এক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে নিজৰ নৈতিক দায়িত্ব পাহৰি গৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেখেতে কাৰ ঘৰ ভাঙিব পাৰে কাক বাংলাদেশীক সজাব পাৰে সেই কথাবোৰৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব দিছে যাৰ বাবে আজি তেওঁ মাৰণাস্ত্ৰ দিয়া এই কথা কঠোৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত তেওঁলোকে ল'ব পাৰিছে এনে হ'লে এতিয়া তেওঁ উল্লেখ কৰিছে যে অসমৰ ৰাইজক সুৰক্ষা তেওঁ দিব নোৱাৰে যাৰ বাবে এনে ধৰণৰ তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে কেইবাটাও সমস্যাৰ কথা তেওঁ উল্লেখ কৰিছে আৰু সেই সমস্যাসমূহ সমাধান কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক সোঁৱৰাই দিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰক আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ তেওঁ কি কৈছে এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ বিলাক খোলাওক মদৰ দোকান কমাওক আৰু মুখ্যমন্ত্ৰীয়ে কৈছে বন্দুকৰ লাইসেন্স লওক অত্যন্ত সংবেদনশীল কথা আজি তাৰিখত বন্দুক চাওক বন্দুক এটা যিমানেই যি নহওক আৰ্মছটো মৰণাস্ত্ৰটোৰ এটা মানে নিগেটিভ ইম্পেক্টটো আছে গতিকে মুখ্যমন্ত্ৰীয়ে এতিয়া উৎসাহিত কৰিছে যে আপোনালোকে বন্দুক লওক আত্মসুৰক্ষা তাৰমানে আমি নিজে কৰিব লাগিব তেনে মুখ্যমন্ত্ৰীয়ে অকপতে স্বীকাৰ কৰিলে যে মুখ্যমন্ত্ৰীয়ে আমাক সুৰক্ষা দিব নোৱাৰে সেইকাৰণে আমাৰ নিজৰ সুৰক্ষা আজি তাৰিখত আমি ল'ব লাগিব মই বাৰম্বাৰ কৈ আহিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে হাল এৰি খেয়াল খেদিছে নিজৰ যিটো নৈতিক দায়িত্ব তাৰ পৰা পলায়ন কৰি কাৰ ঘৰ ভাঙা কাৰ দল ভাঙা কোন সভাপতি হ'লে ভাল হ'ব এইবোৰ কথাত কৈছে আজি গুৱাহাটী এক ৰাতি বৰষুণত এতিয়া গাড়ী নিব নোৱাৰা অৱস্থা হৈছে মই সেইকাৰণে কৈছোঁ অসমৰ অভিভাৱকসকলক কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে যিটো বন্দুক ল'বৰ কাৰণে অনুজ্ঞাপত্ৰ দিবৰ কাৰণে যিটো উৎসাহিত কৰিছে ই ভৱিষ্যত প্ৰজন্মৰ কাৰণে অশনি সংকেত আয়ে মুখ্যমন্ত্ৰীয়ে আজি কিছুদিনৰ আগত কৈছিলে যে আপোনালোকে
বিলাতী মদ খাওক, দেশীয় সুৰা খাব নালাগে, মদ খাবলৈও যুৱ প্ৰজন্মক উৎসাহিত কৰিছে। গতিকে এনেকুৱা মুখ্যমন্ত্ৰীৰ স্বাধীনতাৰ পিছত পাইছে নেকি যে আপোনালোকে ঘৰুৱা মদ খাব নালাগে, বিলাতী মদ খাওক, আপোনালোকে বন্দুকৰ অনুজ্ঞাপত্ৰ লওক। গতিকে মুখ্যমন্ত্ৰীক মই কৈছোঁ যে আপুনি কেৱল বিজেপিৰ মুখ্যমন্ত্ৰী নহয়, অসমৰ মুখ্যমন্ত্ৰী। মই অসমৰ দায়িত্বশীল নাগৰিক হিচাপে আপোনাক আহ্বান জনাইছোঁ, আপুনি ক'ত গৌৰৱ গগৈ পাকিস্তান গৈছিলে এই মিছা আৰু ফাঁকি কথাবিলাক কৈ থাকিব নালাগে। আপুনি পুলিচক কণ্ট্ৰল কৰক, পুলিচে সুৰক্ষা যে দিব পাৰে। আৰু পুলিচক আজি উদঙাই দিছে নহয়। আজিতো মই কৈছোঁ যে পুলিচে চাগে লাজত চাগে তেওঁলোকে চাগে নিজে আজি তলমূৰ কৰিবলগীয়া হৈছে যে অনুজ্ঞাপত্ৰ আগতেও লাইচেঞ্চ দিয়ে, যাক লাগে সেই লাইচেঞ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম ভৰি পেলাই লিগেল প্ৰচিডিঅ'ৰত যায়। এতিয়া আকৌ মুখ্যমন্ত্ৰীয়ে মাতিছে যে বন্দুক লাগে যদি আপোনালোকে অনুজ্ঞাপত্ৰ লওক। দুৰ্ভাগ্যজনক কথা। মই সেই কথাটোৱে কৈছোঁ, বাংলাদেশৰ বৰ্ডাৰত ডাবল ইঞ্জিন চৰকাৰে সুৰক্ষা দিব পৰা নাই। তাৰমানে এতিয়া সুৰক্ষা অসমৰ মানুহে নিজে ল'ব লাগিব। তেওঁ কি এইবিলাক আজে বাজে কথা কয়, হিন্দু মুছলমানৰ কথা কয়। অসম নহয়, ভাৰত এখন ছেকুলাৰ ৰাষ্ট্ৰ। ইয়াত হিন্দু মুছলমানৰ লুডু খেল বুলি ভাবিছে নেকি তেওঁ এইটো কথা? তাৰমানে তেওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টকো তেওঁ ইতিহাস মানে উপহাস কৰিছে। তাৰমানে বৰ্ডাৰতো তেওঁলোকৰ ছিকিউৰিটি কোনো নাই, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চকো তেওঁ উপহাস কৰিছে। গতিকে মই এই কথাটো কৈছোঁ, মুখ্যমন্ত্ৰীয়ে কথা কৈ গৈ থাকোঁতে এফালৰ পৰা যে উলংঘ হৈ গৈ আছে এই কথাটো তেওঁ বুজি পোৱা নাই। আৰু মুখ্যমন্ত্ৰীৰ লগত যদি এই পবিত্ৰ মাৰ্ঘেৰিটাৰ নিচিনা ফুংফাং মানুহবিলাক লগত থাকে তে ভাল পৰামৰ্শ ক'ৰ পৰা দিব? অনবৰত কটাক্ষ কৰা, মানুহক লেতেৰা কথা কোৱা, এনেকুৱা ফুংফাং কথা কোৱা মানুহ যদি মুখ্যমন্ত্ৰীৰ কোটাৰীটোত থাকে, মুখ্যমন্ত্ৰীয়ে 100টা ভুল নহয়, এতিয়ালৈকে 100টামান ভুল কৰিছে, 1000টা ভুল 26ৰ নিৰ্বাচনৰ আগত কৰিব। আৰু এই ভুলৰ যিটো উত্তৰ ৰাইজে এইবাৰ 26ত দিব। না চাওক, ৰিপুণ বৰা ডাঙৰীয়াক তেওঁ গম পালে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ কথাটো তেওঁ 10 ছেপ্টেম্বৰত কোনো ধৰণৰ প্ৰমাণ দিব নোৱাৰে। যেনেকৈ ৰাহুল গান্ধী বডি ডাবুলৰ কথাটো তেওঁ প্ৰমাণ দিব নোৱাৰিলে, এই গৌৰৱ গগৈ পাকিস্তানৰ কথাটো তেওঁ প্ৰমাণ দিব নোৱাৰে। গৌৰৱ গগৈ পাকিস্তানলৈ উইথ লিগেল প্ৰচিডিঅ'ৰ গৈছে বুলি তেওঁ যোৱাকালি নিজেই কৈছে, 13 চনত গৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে যিহেতুকে এতিয়া গৌৰৱ গগৈ চেপ্টাৰটো ক্ল'জ কৰিবলগীয়া হ'লে কোনোবা এজনকতো এণ্ট্ৰি কৰাব লাগিব। এণ্ট্ৰি ৰিপুণ বৰা ডাঙৰীয়াক কৈছে। মই কৈছোঁ এইটো এণ্ট্ৰিও ভিজিলেন্সত অতি সোনকালে অসমৰ পুলিচ বিভাগে কওক, ভিজিলেন্সে কওক, এওঁলোকৰ দক্ষ অফিচাৰ আছে। এই মুখ্যমন্ত্ৰী এতিয়া চকীখনত আছে কাৰণে উপায় নাইকিয়া কাৰণে চাৰ্কুলাৰ দিছে। তেওঁলোকেও ভালকৈ জানে যে ৰিপুণ বৰা ডাঙৰীয়াৰ কস্মিন কালেও কোনো পাকিস্তানৰ লগত লিংক নাই, এই কথাটো ভালকৈ ভিজিলেন্সেও জানে। ভিজিলেন্সত দক্ষ অফিচাৰ বহি আছে, কিন্তু উপায় নাই। হিমন্ত বিশ্ব শৰ্মাই ঐ DC, ঐ পুলিচ, ঐ সাংবাদিক বুলি ভয় খুৱায়। গতিকে সেইকাৰণে মাতিছে, কিন্তু এইটো ৰফা দফা হৈ যাব। মুখ্যমন্ত্ৰীক মই এটাই আহ্বান জনাইছোঁ, হাল এৰি শিয়াল খেদাতকৈ ৰাজধৰ্ম পালন কৰক। এতিয়াও এই প্ৰায় এবছৰ সময় আছে, ভাল কাম কৰক। আপোনাৰ খাটাখনৰ আৰু গোটেই পৰিয়ালটো লাগি গৈছে। আজি ৰিপুণ বৰাৰ নামত তেওঁ ককায়েক ভায়েক গোটেইবিলাক। আমি ৰাজনীতি কৰোঁ, আমাৰ কোনো পৰিয়াল ৰাজনীতিৰ লগত কোনো মাত দিবলৈ নাহে। এনেকৈ ভায়েক ককায়েক গোটেইবিলাকেই অসুস্থ হৈ গৈছে। গতিকে মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি ভালকৈ কাম কৰক। আপোনাক ঈশ্বৰ ভগৱানে চব দিছে, এই আবুল তাবুল ৰাজনীতি কৰা বন্ধ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। না ডেফিনেটলি মুখ্যমন্ত্ৰীয়ে এটা কথা উমান পাইছে, গৌৰৱ গগৈ ডাঙৰীয়াক মানে সভাপতি নাপাতিবৰ কাৰণে বহুত তেওঁ 3rd ডিগ্ৰী এপ্লাই কৰিছিলে। তেওঁ বুজি পোৱা নাই যে কংগ্ৰেছ ভাৰত স্বাধীন কৰা দল, 3rd ডিগ্ৰী এপ্লাই ইয়াত হিমন্ত বিশ্ব শৰ্মাই কৰি লাভ নাই। বহুত কথা কৈছিলে তেওঁ, কিন্তু নোৱাৰিলে। আৰু এতিয়া তেওঁ উমান পাইছে, আমি গম পাইছোঁ যে নৰেন্দ্ৰ মোদীৰ অফিচত বোলে কথা হৈছে, গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত মুখ্যমন্ত্ৰী এজন ভাল মুখ্যমন্ত্ৰী বহাব লাগিব। সৰ্বানন্দ সোণোৱালেই হওক, দিলীপ শইকীয়াই হওক, তেওঁলোকক বহুৱাৰ কুচকাৱাজ কৰা আৰম্ভ কৰিছে। গতিকে সেই কথাটোৰতো পুতকটো তেওঁ বিজেপিত তুলিব নোৱাৰে। বিজেপিত পুতক তুলিলেতো বিজেপিয়ে উঠাই পেলাব। গতিকে এতিয়া সেই গোটেই বিজেপিৰ খংটো গৌৰৱ গগৈ আৰু ৰিপুণ বৰা ডাঙৰীয়াৰ ওপৰত উঠাইছে। গতিকে এইটো খং বেছিদিন নীতিকে আপোনালোকে চাই থাকক যে মুখ্যমন্ত্ৰীৰ চকীখন হিলাবৰ কাৰণে নৰেন্দ্ৰ মোদীয়ে এতিয়া, কাৰণ গৌৰৱ গগৈক কাউণ্টাৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ইজ নট এনাফ। তেওঁ চতুৰ পলিটিচিয়ান, তেওঁ অংক ভাল জানে, কিন্তু ইমেজ বিল্ডিঙৰ ক্ষেত্ৰত একেবাৰে ফ্লপ গুচি গ'ল। যিজন মানুহে এটা কথাকে আজি 2 মাহ কৈ পেলাই গোটেই অসমখন অস্থিৰ কৰি দিছে। অসমত কিমান সমস্যা আছে, খোৱা পানীৰ সমস্যা, বিজুলীৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, নিবনুৱা সমস্যা। এতিয়া আজি দেখিছে অৰুণোদয় মানুহবিলাক ওলাই আহিছে, অস্থিৰ হৈ গৈছে আজি অসমখন। সেইখিনি সময়ত তেওঁ মুখ্যমন্ত্ৰীয়ে কেৱল গৌৰৱৰ এটা যিটো বেমাৰে ধৰিছে, এই বেমাৰটোৰ একচুৱেলি ট্ৰিটমেণ্ট নৰেন্দ্ৰ মোদীয়ে কৰিব। মুখ্যমন্ত্ৰী বদলি হ'ব, আমি এই খবৰ পাইছোঁ।